আমার রম রমমনে বিপক্ষের হিসাবে যে কথা কলে যে প্রথম কথাটো গো মাংসৰ বিষয়ে আৰু দ্বিতীয় কথাটো হ'ল পেহেলগামৰ বিষয়। তো পেহেলগামৰ বিষয়ে যদি বিপক্ষৰ বিষয়ে যদি সেইটো ধৰিব খোজা তো পাকিস্তানৰ প্ৰাইম মিনিষ্টাৰক সেইটো সুধিব লাগিব চাই। পাকিস্তানৰ যি আৰ্মিবিলাকে বা দুৰহ যিহঁতে বজাই ভাল পায় সেই দুৰহৰ সেই এটাক কৰা মানুহবিলাকক যাই সুধিব লাগিব যে কিয় ভাৰতত বিভাজনৰ হিচাপে তুমি এই কাম কৰিলা, পেহেলগামৰ ঘটনাটো কৰিলা। ভাৰতটো বিভাজন হিচাপে ৰাষ্ট্ৰ নহয়, ভাৰত হ'ল ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। তো পাকিস্তানক সুধিব লাগিব, কাৰণ সেইটো ভাৰতৰ মানুহে সেইটো কাম ঘটোৱা নাই, ভাৰতৰ কোনো ধৰ্ম লৈ সেইটো কৰা নাই, ভাৰতত কোনো জাতি ধৰ্ম নহয়। এক নম্বৰ কথা, এইটো উত্তৰ সহজ কথাত গ'ল, পাকিস্তানক সুধিবা। আৰু দ্বিতীয় কথা যে গোমাংস তুমি নিজেই কৈ আছা যে ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, তুমি বুলি নহয়, সংবিধানে ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াতে সব ধৰ্মে সব মাংস খাব পাৰে, যাৰ যি ধৰ্ম সি চলাব পাৰে। শেষ কথা, তোমাৰ ধৰ্মত সেইটো পূজনীয়, অন্য ধৰ্মত সেইটো খাদ্য, এইটো বেলেগ কথা।